সেইকাৰণে মহাপুৰুষে খুব সুন্দৰকৈ প্ৰাৰ্থনা কৰিছে ভগৱানক, তুমি চিত্তবৃত্তি মূৰ প্ৰৱৰ্তক নাৰায়ণ, তুমি নাথ মই নাথৱন্ত। যে হে ভগৱান, তুমি মোৰ নাথ আৰু মই নাথৱন্ত, অৰ্থাৎ মই তোমাৰ দাস, তুমি মোৰ গৰাকী। যিহেতু তুমি মোৰ স্বামী, তুমি মোৰ গৰাকী, এতেকে হে প্ৰভু তুমি মোক কিবা কৃপা কৰা নকৰা বেলেগ কথা, কিন্তু এটা কৃপা তুমি মোক যদি কৰা তেতিয়াহ'লে মোৰ মনুষ্য জীৱন সাৰ্থক হ'ব। আৰু সেই কৃপাটো হ'ল যে তুমি মোৰ চিত্তৰ যিটো বৃত্তি সেইটোক তুমি নিয়ন্ত্ৰিত কৰা। কাৰণ মোৰ চিত্তৰ বৃত্তিটোৰ ওপৰতে মোৰ সমস্ত জীৱন নিৰ্ভৰ কৰিছে। মোৰ চিত্ত বৃত্তিটো যদি শুদ্ধ নহয় তেতিয়াহ'লে মোৰ এই মনুষ্য জীৱন যাপন কৰাটো মোৰ কাৰণে সাৰ্থক হৈ নপৰিব। মই কিছুমান নকৰিবলগীয়া কামত লাগি থাকিম, কিছুমান নাভাবিবলগীয়া কথাত মোৰ ভাৱনা সম্পৃক্ত হৈ থাকিব, নিচিন্তিবলগীয়া কথাবোৰ মই চিন্তা কৰি থাকিম। গতিকে মোৰ মনুষ্য জীৱনত যিটো শ্ৰেষ্ঠ কৰ্ম সাধন কৰিব লাগিছিল সেই কৰ্মৰ পৰা মই বিচ্ছুৰিত হৈ যাম। গতিকে হে নাথ, হে কৃষ্ণ পুৰুষ, হে প্ৰভু জগন্নাথ, হে অনাদিৰ আদি গোবিন্দ, তুমি সৰ্বকাৰণৰ যিহেতু কাৰণ, এতেকে তুমি মোৰ চিত্তৰ প্ৰবৃত্তিক তুমি নিয়ন্ত্ৰিত কৰা। আৰু এই ধৰণে যেতিয়া মানুহে এই আমাৰ ইন্দ্ৰিয়বিলাকৰ ধৰ্ম, নিজা নিজা ধৰ্মবিলাক সি বহিৰ্মুখী হ'বলৈ আৰম্ভ কৰিব, তেতিয়া চাব, মই এটা সৰু উদাহৰণ দিলে আপোনালোকৰ সহজ হ'ব এই কথাটো বুজিবলৈ। সৰ্বধৰ্মান শব্দটোৰ অৰ্থটো যে এটা যদি বৃত্ত আমি কল্পনা কৰোঁ আৰু সেই বৃত্তটোৰ নিশ্চিত ৰূপে এটা কেন্দ্ৰবিন্দু থাকিব, নিশ্চিত ৰূপে থাকিব, আৰু সেই কেন্দ্ৰবিন্দুটোৰ পৰা অজস্ৰ বিন্দুযুক্ত ৰেখা আমি যদি বাহিৰলৈ উলিয়াই আনো, বৃত্ত ভেদ কৰি পেলাই সেই ৰেখাবিলাক যদি আমি কল্পনা কৰোঁ, তেতিয়াহ'লে আপুনি দেখিব যে এটা বিন্দুৰ পৰা লক্ষ লক্ষ ৰেখা অংকন কৰিব পাৰি, বহিৰ্মুখী ৰেখা। আৰু সেই লক্ষ লক্ষ ৰেখাবিলাক যিমানে দূৰলৈকে যাব সিমান দূৰলৈকে ইডাল ৰেখাৰ পৰা আনডাল ৰেখাৰ দূৰত্বৰ ব্যৱধান বাঢ়ি যাব। সি আৰু কাহানিও লগ নালাগে, লাগিব জানো? সি কাহানিও লগ নালাগে। কেলে? কাৰণ সি যিমানে বহিৰ্মুখী হৈ গৈ থাকিব সিমানেই তাৰ দূৰত্ব ব্যৱধান বাঢ়ি যাব, আৰু এটা সময়ত ইটো ৰেখাই আনটো ৰেখাক পাহৰি পেলাব তাহাঁতে যে এটা বিন্দুৰ পৰাই উৎপত্তি হৈছিলে, বহিৰ্মুখী যাত্ৰাৰ কাৰণে। গতিকে আমাৰো এই শৰীৰটোৰ এটা কেন্দ্ৰবিন্দু আছে, যাক আমি আত্মা বুলি কৈছোঁ। সেই আত্মাৰ পৰা বিচ্ছুৰিত সকলোবিলাক ইন্দ্ৰিয় পৰিবৃত্তি তাহাঁতে নিজৰ নিজৰ ধৰ্ম লৈ পেলাই যদি বহিৰ্মুখী গমন কৰে, তেতিয়াহ'লে সিহঁতে নিজৰ নিজৰ ভাৱে থাকি যাব, কেতিয়াও আৰু ইয়াত একত্ৰ হ'ব নোৱাৰিব। কিন্তু অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে এই কথাটোকে ক'লে যে তুমি সকলো ইন্দ্ৰিয়ৰ পৰিবৃত্তি ধৰ্মবিলাকক তুমি অন্তৰ্মুখী কৰি দিয়া। যদি সিহঁত উভতাই আনিব পাৰে, আপুনি চবকে যিমান গৈছে চবকে কৈ দিয়া যে তোমালোক উভতি আহা। এইবাৰ যেতিয়া উভতিব সেই উভতনি যাত্ৰাটোক অন্তৰ্মুখী যাত্ৰা বুলিব। আৰু সিহঁত যিমানে আহি থাকিব সিমানে ইজনে আনজনৰ কাষ চাপি 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 আহি থাকিব, আৰু আহি আহি কি হ'ব কওকচোন? এটা বিন্দুত গোটেইবিলাক বিলীন হৈ যাব। এইটোকে কৈছে একত আশ্ৰয়, এক শৰণ। এক শৰণৰ ব্যাখ্যা আজিৰ তাৰিখত বহুত বিকৃতভাৱে সমাজত প্ৰচলিত হৈ আছে, যে অন্য দেৱ দেৱতাক কোনোবাই সেৱা পূজা কৰিছে, কোনোবাই কাৰোবাৰ ওপৰত বিশ্বাস ৰাখিছে, কি কৰিছে, এইসমূহ নিন্দা বান্দা ভৰ্ৎসনা কৰাটোৱে যেন এশৰণৰ এটা ব্যৱস্থালৈ ৰূপান্তৰ হৈ গৈছে। এইটো কিন্তু মহাপুৰুষৰ দৃষ্টিভংগীত এনে কথা কেতিয়াও নাছিল আৰু ভৱিষ্যতেও নাই। গীতা ভাগৱত শাস্ত্ৰই কেতিয়াও কোৱা নাই। ইয়াত কৈছে যে কোনোবা ভক্তই যদি প্ৰাৰম্ভিক স্তৰত তেনেকুৱাকৈ ভক্তি সাধনা কৰি আছে, একোমতে নোহে সেইটো নিন্দাৰ ভাজন। ইয়াতে বৰ্ণন কৰিছে ভাগৱত। অনুক্ৰমে সিও হৈবেকো উত্তম, তেওঁ এদিন উত্তম হ'ব, আপুনি অপেক্ষা কৰিব লাগিব। আৰু আনলৈ অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি নিজক সংশোধন কৰক, নিজে আপুনি একত আশ্ৰিত কৰি একংশতো বহুধা বিপ্ৰবদন্তি ইন্দ্ৰম য়মম মাতুৰিষ্যা নামাও, কৈছে মন্ত্ৰত যে
এটাই জগতত সত্য আছে। ঈশ্বৰ পুৰুষেতো নিজেই কৈছে যে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মীপ্ৰিয় জায়া পৰম সুন্দৰ এইটো মোৰ কায়া, মোৰে কায়া এইবিলাক। আচ্ছা, কথাটো হৈছে কিন্তু ভগৱন্ত পুৰুষে এই সকলোবিলাকে নিজৰ নিজৰ কৰ্ম সাধন কৰিবলৈ তেওঁলোকক একোটা দায়িত্বত ন্যস্ত কৰিছে। আৰু ঈশ্বৰ পুৰুষে সৰ্বে সৰ্বা হৈ পেলাই সমস্ত জগতক তেওঁ নিয়ন্ত্ৰিত কৰিছে সেই নিৰ্দিষ্ট কেন্দ্ৰবিন্দুটোত উপস্থিত হৈ। গতিকে অন্তৰ্মুখী যাত্ৰা যেতিয়া এজন ব্যক্তিৰ আধ্যাত্মিক দৃষ্টিভংগীৰে তেওঁ অন্তৰ্মুখী যাত্ৰা যিদিনাখনৰ পৰা আৰম্ভ হ'ব, সিদিনাখনেই তেওঁ আচলতে একমুখী হ'ল। অনন্য শৰণ বুলি কয় তাক। এক ঈশ্বৰৰ ওচৰত, এক সত্তাৰ ওচৰত সমৰ্পিত মনোবৃত্তি তেওঁৰ জীৱনত জাগ্ৰত হ'ব। গতিকে সেইটোকে নিৰ্গুণ ভকতি বুলি কৈছে। ইয়াক জাগতিক জগতৰ গুণযুক্ত কৰ্মৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই। জাগতিক জগতৰ গুণময় নিয়ম নীতি ধৰ্ম আচাৰৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই। ই নিৰ্গুণ। সি পৰম শক্তিশালী ঈশ্বৰ পুৰুষৰ লগত সম্বন্ধিত। গতিকে এই ভক্তিটোৰ লগতহে ভগৱানৰ ওতঃপ্ৰোত সম্বন্ধ আছে। কোনোবাই যদি গভীৰ অধ্যয়ন বিশ্লেষণৰ দ্বাৰা সৎগুৰুৰ লগত আশ্ৰিত হৈ পেলাই সৎগুৰুৰ দ্বাৰা প্ৰাপ্ত জ্ঞানেৰে তেওঁ যদি এই ধৰণে আগবাঢ়ি যায়, তেতিয়াহ'লে মই সমে এইটো ভক্তি এৰা এৰি নাই। যিটো ভক্তিৰ লগত ভগৱানৰ ওতঃপ্ৰোত সম্বন্ধ আছে, সেই ভক্তিত নিমজ্জিত হৈ পেলাই জীৱন ধন্য কৰিব পাৰে। এই কথাখিনিকে কপিল ঈশ্বৰে মাতৃ দেৱহতীৰ আগত যিমান পাৰে সন্ধালনি গৈ প্ৰাঞ্জল ভাষাৰে বৰ্ণন কৰিবৰ কাৰণে যত্ন কৰিছে। এগৰাকী পুত্ৰই কিমান বিনয়ী আৰু লালায়িত, কিমান সুন্দৰভাৱে মাকক কথা ক'ব, সেই কথাটো ভাবিলেই ভাল লাগে। ক'ব তেওঁ, হে ৰাম যেন গংগা পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলো বুজাই। গংগা ধাৰা সি সমুদ্ৰত পৰিবই যেন তেন প্ৰকাৰে, কোনেও তাক বাধা দিব নাই। কাৰণ সি গৌমুখৰ পৰা আৰম্ভ হৈছে তাৰ যাত্ৰা, পৰ্বতৰ উচ্চ শিখৰৰ পৰা, আৰু এটা নিৰ্মল ধাৰা সমুদ্ৰমুখী গতি কৰিছে। এতিয়া আপোনাৰ হৃদয়তো ভক্তি নিজৰা গংগা হৈ যিদিনাখন পৰম পবিত্ৰভাৱে প্ৰবাহিত হ'ব, সি এদিন ভগৱানৰ গৈ বিলীন হ'বই। আপুনি নিশ্চিন্ত থাকক। তাৰ কাৰণে আপোনাক কোনো শংকা কৰিবলগীয়া তাত একো নাথাকে। কোনো বাধা দিব। আৰু এইটোও ঠিক যে যিমানে বাধা দিব সিমানে তাৰ গতিবেগৰ হেৰিটো বাঢ়ি যাব। যেনে উদাহৰণ দিছে, এইবোৰ উদাহৰণ এই কথাবিলাক ইয়াত অত্যন্ত অকণমান গভীৰভাৱে কৈছে যদিও ভাগৱতৰ যিমানে গৈ থাকিব তাতে এইবোৰ কথাৰ এতিয়া বিপ্ৰ পত্নীসকলক বাধা দিছিল বিপ্ৰবিলাকে। তেওঁলোকেতো যজ্ঞ কৰিবলৈ ওলাইছিল তাত। এই গোপবিলাকে আহি ক'লে যে হে আইসকল, এই আপোনাৰ কাষতে কৃষ্ণ ৰামে গৰু চৰাই আছে, ক্ষুধাত তেতিয়া প্ৰাণ যায়, কিবা কৃপা কৰি অকণমান দিলে ভাল আছিলে। গোপীসকলে বোলে আৰে বাপৰে, আমাৰ স্বামীসকলে যজমানী পণ্ডিত ঈশ্বৰ পুৰুষক তেওঁলোকে পাবৰ কাৰণে ইমান কষ্ট কৰি যজ্ঞ আদি সম্পাদন কৰি আছে, তথাপি পোৱা নাই। কাষতেই যদি আহি গৰু চৰাই আছে মোৰ ভগৱান, আমিনো কিয় নাযাম? এই বুলি যজ্ঞৰ কাৰণে নিৰ্মিত সকলো দ্ৰব্য, মাখন চঞ্চুপুৰি মোৱা লাৰু ক্ষীৰ আখৈ যি বনাইছিলে চব ভৰাই ভৰাই ল'লে আৰু তেওঁলোকে অৰণ্যলৈ বুলি তেওঁলোকে গতি কৰিলে। গতিকে বিপ্ৰসকলে, নৈষ্ঠিক ব্ৰাহ্মণ সেইসকলে দেখিলে যে তেওঁলোকৰ পত্নীবিলাক কৰিবলৈ যায় অৰণ্যলৈ, তাত বোলে গোসাঁই ওলাইছে, তালেহে বোলে চববোৰ দৌৰিছে। বোলে ক'লৈ যোৱা তোমালোকে? আমি বোলে যজ্ঞ কৰিয়ে যাক পোৱা নাই, আৰুনো ক'ত অৰণ্যত ভগৱান ওলালেহি? বোলে ওলাইছে আছে, আমি যাওঁগৈ তালৈ। গৈছে। যিমানে বাধা দিছে সিমানে তেওঁলোকে বেছি তীব্ৰভাৱে ঈশ্বৰক পাবৰ কাৰণে গতি কৰিছে। আৰু তাত এই উদাহৰণ দিছে যে যেন জৈতে চাবি বান্ধৈ, হয়নে? যিমানে চাপ বান্ধিছে, বাধা দিছে, সিমানে তাৰ খৰস্ৰোত বেছিছে। আচৰিত লাগে যে কোনোবা এগৰাকী গোপী বা কোনোবা এগৰাকী পত্নীক জোৰ কৰি ঘৰৰ ভিতৰত বান্ধি থৈ দিলে
কিন্তু তেওঁ তাতেই কৃষ্ণ কৃষ্ণ বুলি প্ৰাণ ত্যাগ কৰিলে। খোজকাঢ়ি যোৱা দৌৰি যোৱা সকলতকৈ আগতেই গৈ তেওঁ ভগৱানৰ লগত বিলীন হৈ গ'ল। এয়া হ'ল শক্তি। গতিকে আপোনাৰ যদি ভিতৰৰ শক্তিটোৱে যদি ভগৱানক বিচাৰি থাকে নহয়, সেই ৰাস্তা দিনক দিনে প্ৰশস্ত হৈ যাব। আমি তাক ৰাজমাৰ্গ বুলি কৈছোঁ। ইয়াক কোনে বাধা দিব নোৱাৰে। আজি উপপথবিলাক কিবা কাৰণত দলং ভাঙিলে কিবা হ'ল বন্ধ হৈ থাকিব পাৰে এসপ্তাহলৈ এমাহলৈকে, কিন্তু হাইৱে এটা বন্ধ হৈ নাথাকে। কাৰণ ৰাজমাৰ্গ কেতিয়াও বন্ধ হ'ব, অলপ সময়ৰ কাৰণে কিবা কথাত বন্ধ হ'লেও তৎক্ষণাত তাক মুকলি কৰাৰ ব্যৱস্থা কৰা হ'ব। গতিকে হৰিভক্তি ৰাজমাৰ্গ। আপোনালোকে এই কথা জানি যেতিয়া ৰাজমাৰ্গ হৰিভক্তিত নিজক প্ৰতিষ্ঠা কৰিব, এই মাৰ্গ ইমান মানে সুগম বাধাহীন যে ইয়াক আৰু কোনো বাধাই আপোনাক ৰোধ কৰিব নোৱাৰে। কিন্তু মূল কথাটো হ'ল কি, যে আপোনাৰ সদিচ্ছাই যেন তেন প্ৰকাৰৰ ৰাজমাৰ্গত প্ৰতিষ্ঠা হ'ব লাগে মাত্ৰ, বাকীখিনি তেওঁৰ কাম। সেই কথাখিনিকে কৈছে যে মোৰ ভক্ত হ'ব কোনো নিষ্কাম হয়, ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। গতিকে মোৰ ভক্তসকলো কিন্তু নিষ্কামী, এওঁলোক সকামী নহয়। মোৰ ভক্ত নিষ্কাম শব্দৰ অৰ্থটো কামনাহীন নহয় দেই। তাৰমানে নিষ্কাম ভক্তিটো আকৌ কামনাহীন নহয়, কাৰণ আমাৰ মহাপুৰুষে লিখিছে তাৰমানে কামনাটো হ'ল মানুহৰ মানে এটা স্বাভাৱিক প্ৰবৃত্তি। কামনা, মানুহৰ মনত কামনা জাগ্ৰত হয়। কামনা এটা এনেকুৱা বস্তু, কাম ই 4 পুৰুষাৰ্থৰ অন্যতম তৃতীয় স্তৰত থকা বস্তু। গোপীসকলে যাৰ মাধ্যমেৰে ঈশ্বৰক প্ৰাপ্ত হৈছিল, ইমান ধেমালি কথাও নহয়। এতিয়া সেই কামনা কেনেকুৱা হ'ব, যাক বাসনা বুলি কয়, কামনা বুলি কয়। সেইকাৰণে আমাৰ কৈছে কি বুলি, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম। ভগৱানকে কৈছে, কামনা কৰিব নালাগে বুলিও কৈছে আৰু কামনা কৰাও হৈছে। কি বুলি কৰিছে, ভকতৰ খং সদা নুগুচুক মুখে। এয়া মোৰ কামনা, আৰু এইটো শ্ৰেষ্ঠ কামনা। এনেকুৱা কামনা আপুনি কৰিব পাৰে ভগৱানৰ কাৰণে, বাধা নাই। সেইখিনি নিষ্কাম হ'লে কামনাহীন হৈ যাব, একোৱে কামনা নাই আপোনাৰ। একো কামনা হ'লেও নহ'ব ন, কামনা আছে প্ৰভু আমাৰ। কি, যাতে তোমাৰ ভক্তৰ খং মোৰ জীৱনত প্ৰাপ্ত হৈ থাকে, আৰু এইখন মুখ তুমি দিছা প্ৰভু, এই মুখখনেৰে যাতে সৰ্বদা তোমাৰ নাম আশাৰ বাজ হৈ থাকে, এই কামনা। এতিয়া প্ৰহ্লাদৰ নিচিনা ভক্তয়ো কামনা কৰিব গৈ নিজেই বন্দী হৈ গ'ল। এইবোৰ কথা আপোনালোকে জানে। তে সেইকাৰণে মোৰ ভক্ত হ'ব কোনো নিষ্কাম হয়, হে মাতৃ মোৰ ভক্তসকল কিন্তু নিষ্কামী। তেওঁলোকৰ কামনা নাই। কিন্তু কেনেকুৱা কামনা নাই, যিবোৰ কামনাৰ দ্বাৰা তেওঁলোক বন্ধনত বন্দী হ'ব, এনেকুৱা কামনা মোৰ ভক্তসকলে নকৰে। হে ৰাম শালুক্য সামীপ্য মোৰ সাৰূপ্য আৱৰ, সাজুৰ্য সহিতে পাঞ্চ মুখ ৰুচি কৰ। হে ৰাম মোৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে, মই যাচি দিওঁ যদি তথাপি নলয়। যুক্ত হৈ থাকা, সাৰূপ্য লোৱা মোৰ নিচিনা একে ৰূপ হৈ থাকা, শালুক্য লোৱা মোৰ একে লোকত থাকিবা, সামীপ্য মোৰ সমীপতে থাকিব পাৰিবা সৰ্বদা, আৰু শাস্ত্ৰীয় বা নিৰ্বাণ তুমি একদম মই হৈ যাব পাৰিবা, বিলীন হৈ যোৱা মোৰ লগত, এইবোৰ লোৱা। মোৰ ভক্তসকলে কৈছে নালাগে, আমাক মুক্তিৰ নামঘোষাৰ প্ৰাৰম্ভণিতে কালজয়ী ঘোষা হিচাপে বৰ্ণন কৰিলে। মুক্তিটো নিস্পৃহ যিটো সেই ভকতক মই ৰাখো মাগো ভকত, যে যিজন ব্যক্তিৰ মুক্তিৰ প্ৰতিও যে মুক্তা অলছো, যাৰ মুক্তিৰ প্ৰতিও কোনো ধৰণৰ স্পৃহা নাই, সেইজন ভক্তৰ পৰাহে ৰসযুক্ত ভকতি প্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে বা পায়। গতিকে মুক্তিৰ প্ৰতি স্পৃহা যদি থাকিলে কেনেবাকে তেওঁ ৰসযুক্ত ভকতি তেওঁৰ জীৱনত প্ৰাপ্ত নহ'ব। ভাগৱতৰ প্ৰাৰম্ভণি শ্লোকৰ শেষত কি বুলি কৈছে খুব ধুনীয়াকৈ, যে নিগম কল্পতৰুৰ গলিতম ফলম শুক মুখাত দ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসম আলয়ম
মহু ৰুহু ৰচিকা ভুবি ভাবুকা। যে ভাগৱতৰ নিচিনা অমৃত ৰস, য'ত শুকৰ নিচিনা নিৰ্গুণবাদী পুৰুষৰ শ্ৰীমুখে অমৃত ধাৰা বৈ জগতলৈ প্ৰবাহিত হৈ আছে, এই ৰস পিবত ভাগৱতম ৰসম আলয়ম। ৰসম আলয়ম শব্দৰ অৰ্থ আলয়ম, লয় নোহোৱালৈকে, জীৱন শেষ নোহোৱা পৰ্যন্ত সন্তসকলে এই ৰস পান কৰে। ৰসৰ প্ৰতি চতুৰ যিবিলাক ব্যক্তি আছে, ৰস যিসকলে চিনি পায়, বুজেনে? অমৃত বুলি খাৰ পানী খোৱাসকলে ৰস চিনি নাপায়। ৰসৰ ৰস চিনি পোৱাসকল ৰসিক ভক্তসকলে ভগৱানৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা নিজৰ জীৱন জীপাল কৰি গোটেই জীৱন ধন্য হৈ থাকে। তেওঁলোকৰ মুক্তিৰ কোনো প্ৰয়োজনীয়তা নাই, কাৰণ লোভিলা মুকুতি যিটো তাহাৰো বাঞ্চিত। যোনে মুক্তি লাভ কৰিলে তেওঁৰ কাৰণে ই প্ৰয়োজনীয়তা আছে। যদি এনেকুৱা ই বস্তুৱে হয় ভক্তি, যে মুক্তিৰ পিছতো তাক প্ৰয়োজনীয়তা আছে, তেতিয়াহ'লে সেই মুক্তিৰ আমাক প্ৰয়োজনেই নাই। যিটো বস্তু মুক্তিৰ পিছতো আমাক প্ৰয়োজন আছে সেইটো ল'লেই হ'ল। আৰু সেইকাৰণে যদি মই যাচিও দিওঁ মোৰ ভক্তসকলক মোৰ পঞ্চপ্ৰকাৰৰ ৰুচিকৰ বা মুক্তি, মোৰ ভক্তসকলে সেইবোৰ নলয়, তেওঁলোকক নালাগে বুলি কৈছে। হে ৰাম যদি বোলা তেবে তাৰা ভজে কি কাৰণ, ইহাৰ উত্তৰ তেবে শুনায় কমন। ৰাম ভকতিষে মাতা তা সম্বাৰ মহাফল, তাত বিনে আন সবে দেখে অকুশল। এতিয়া হে মা বা হে আই, তুমি বাৰু মোক এনেকুৱা প্ৰশ্ন কৰিব নোৱাৰানে? বা তোমাৰ মনত এই মুহূৰ্তত এনেকুৱা এটা প্ৰশ্নৰ উৎপত্তি হোৱা নাইনে? যদি একোৱেই নালাগে, তেহেলে কি কাৰণতনো ভগৱানক ভজে মানুহবিলাকে? সঁচাকৈ একোৱেই নালাগে যদি কিয় আমি ভগৱানক বুজিছোঁ? তাৰ উত্তৰ তুমি একান্ত চিত্তে শুনা। অৰ্থাৎ দেৱহূতিক পুত্ৰ কপিলে আজি আৰু মাতৃ বুলি ধাৰণ কৰা নাই, এগৰাকী প্ৰপন্ন শিষ্য বুলি ধৰিছে। গতিকে শিষ্যৰ মনোবৃত্তিক উত্তৰণ কৰাটো এগৰাকী গুৰুৰ চূড়ান্ত দায়িত্ব। আৰু এই দায়িত্বৰ পৰা যদি গুৰুই হেলা কৰিছে বা ফালৰি কাটিছে, তেতিয়াহ'লে সেই গুৰু হৈ নাথাকিব, আৰু শিষ্যৰটো গ'লেই অৱস্থা নাই, আৰু সেই শিষ্য কেতিয়াও উদ্ধাৰ নাপায়। গতিকে সামৰ্থ্য গুৰুসকলে সৰ্বদা নিজৰ শিষ্যসকলক তেওঁলোকে যাতে সুদৃঢ় বিশ্বাসে ভগৱন্তক ভক্তিৰত হৈ থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকে প্ৰবন্ধ কৰে। মৰমেৰে বুজাব, গালি পাৰি বুজাব, প্ৰেক্টিকেলি বুজাব, ব্যৱস্থাপনা দিব, যেনে তেনে প্ৰকাৰণে তেওঁৰ জীৱন শুদ্ধ আৰু পৰিশীলিত কৰিবৰ কাৰণে তেওঁলোকে যত্ন কৰিব। সেইকাৰণে মাতৃক শিষ্য হিচাপে মানি লৈ পুত্ৰ কপিলে কৈছে যে হে আই, তুমি একান্ত চিত্তে এই কথাটো শুনা। কাৰণ তেওঁলোকে একো নিবিচাৰে অথচ ভগৱানক ভক্তি কৰে। ইয়াৰ মূল কাৰণটো হ'ল যে ভকতিষে মাতা তাসম্বাৰ মহাফল, তাত বিনে আন সবে দেখে অকুশল। হে আই, ভক্তি তেওঁলোকৰ কাৰণে জীৱনৰ শ্ৰেষ্ঠ ফল। ইয়াত ব্যতিৰেকে তেওঁলোকে সকলো অকুশল বুলি মানে। ঈশ্বৰৰ পৰা প্ৰাপ্ত যিকোনো বস্তুৱে সি যদি ভক্তিবিহীন বস্তু হয়, তেতিয়াহ'লে ভক্তসকলে তাত কুশল নেদেখে। কাৰণ এইটো হৈ কি হ'ব? কাৰণ প্ৰহ্লাদক যেতিয়া ঈশ্বৰ পুৰুষে ক'লে যে তোমাক কি লাগে কোৱা, মইতো তোমাৰ ভক্তিত সুপ্ৰসন্ন হ'লোঁ, গতিকে মই যেতিয়া এবাৰ কাৰোবাৰ প্ৰতি সুপ্ৰসন্ন হওঁ, তেওঁৰ আৰু জীৱনত বেলেগ কথা ভাবিবলগীয়া নাথাকে, কাৰণ মই তেওঁৰ প্ৰতি সুপ্ৰসন্ন হ'লোঁ। গতিকে হে প্ৰহ্লাদ, মই তোমাৰ প্ৰতি সুপ্ৰসন্ন হ'লোঁ, এতেকে তোমাক কি লাগে কোৱা। প্ৰথম অৱস্থালৈকে কিন্তু প্ৰহ্লাদ ঠিকেই আছিলে, বৰ দৃঢ়, খুব ধুনীয়াকৈ কৈছে, জানো প্ৰভু পৰীক্ষা আমাক, সিহেতু বুলিলা হেন বাক। এইটো মোলে পৰীক্ষা হ'ল নেকি প্ৰভু? সেইকাৰণে এইষাৰ বাক আপুনি বুলিলে, এই বাক্যষাৰ আপুনি ক'লে।
জানো প্ৰভু পৰীক্ষা আমাক সিহেতু বুলিলা হেনবা। তাৰ পিছত বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, বাঞ্ছই ফলৰ কৰি তজু কৃত্য, সিটো বাণিজাৰো নুহু ভৃত্য। তোমাৰ কৰ্ম কৰি পেলাই তোমাৰ পৰা কেৱল ফল বিচাৰি কিনে যদি কেৱল তোমাক ভক্তি কৰিছে, ধনং দেহি যশং দেহি খুজি খুজি যিবিলাক ভক্তি কৰে, ইটো লাগে মোক সেইটো লাগে, ভগৱান সেইকাৰণে তোমাক ভক্তি কৰিছোঁ যে মোক ধন দিয়া, মোক ঐশ্বৰ্য দিয়া, মোক বিভূতি দিয়া, মোক প্ৰতিষ্ঠা দিয়া, মোক শক্তি দিয়া, মোক সৰ্বশ্ৰেষ্ঠ সামৰ্থ্যশালী পুৰুষ হিচাপে জগতত তুমি মোক প্ৰতিষ্ঠা কৰা, এইবোৰ মোক লাগে। এই বুলি যদি ভগৱানক কোনোবাই কয় তেতিয়াহ'লে কি হ'ব? যেতিয়া নৰেন দত্ত, স্বামী বিবেকানন্দ, পিছলে স্বামী বিবেকানন্দ হ'ল, প্ৰথম অৱস্থাত নৰেন দত্ত আছিলে, তেওঁৰ সামৰ্থ্যশালী গুৰু ৰামকৃষ্ণ পৰমহংসৰ ওচৰত তেওঁ যেতিয়া আছিলে গুৰু গৃহত, একদম ভৃত্যৰ নিচিনা গুৰু সেৱা কৰিছে, সাংঘাতিক ধৰণে গুৰু সেৱা কৰিছে। তেওঁকতো চবেই পাগল বাবা বুলি কয়, কেতিয়া কি কৰে একো ঠিক নাই। তেনেকুৱা এগৰাকী ব্যক্তিৰ চৰণত থাকি নৰেন দত্তই পিছলৈকে যিজন জগত প্ৰসিদ্ধ পুৰুষলৈ ৰূপান্তৰ হৈ গ'ল, তেওঁৰ একমাত্ৰ ল'ৰা আৰু তেওঁৰ বায়েক ভনীয়েক আছে। গতিকে সেই ভনীয়েকে নে বায়েকলৈ চিঠি লিখিছে নৰেন দত্তলৈ যে তুমি এই চিঠিখন পোৱালৈকে চাগে আমাৰবিলাকৰ মৃত্যুৱেই হ'ব, কাৰণ আমি বৰ অভাৱত ভুগি আছোঁ, আমি খাবলৈ পোৱা নাই, বৰ দৰিদ্ৰ জীৱন আমি কটাইছোঁ। গতিকে তুমি ইমান শিক্ষা দীক্ষা ল'লা, এতিয়া চাকৰি বাকৰি কৰি আমাক চাব লাগে অকণমান। এই পত্ৰখন পোৱাৰ পিছত স্বাভাৱিকভাৱে মনুষ্যটো তেওঁৰ জীৱনতো অকণমান দুখ এটা আহিলে, উফ ৰাম এনেকুৱা অৱস্থা হ'ল। কিন্তু তেওঁতো গুৰুৰ চৰণত আছে, কাৰণ তেওঁৰ জীৱনৰ উদ্দেশ্য এটা পৰিয়ালক পোষণ কৰাটো নহয়, তেওঁৰ জীৱনৰ উদ্দেশ্য বেলেগ। তেওঁ সমগ্ৰ পৃথিৱীক ৰাস্তা দেখুৱাব লাগে, জগতৰ কল্যাণৰ কাৰণে তেওঁ কাম কৰে, এইটো উদ্দেশ্যলৈ তেওঁ গুৰু আশ্ৰয় লৈছে। সেইকাৰণে তেওঁ গুৰুৰ চৰণত গৈ সেই চিঠিখন দিছে, সি কিনে মানে চকু সেমেকি গৈছে আৰু গুৰুৰ চৰণত। গুৰুৱে বুজি পাইছে, কাৰণ গুৰুসকলে মুখেৰে একো নক'ব পাৰে, কিন্তু শিষ্যসকলে কি মানসিকতা কৰে এগৰাকী সামৰ্থ্য গুৰুৱে চব বুজি পায়। একোৱে ক'ব নালাগে, এনেই কাষত থিয় হ'লেই হ'ল আৰু তেওঁৰ মুখ পঢ়িব পাৰে ন গুৰুসকলে। এইটো গুৰুসকলক ভগৱানে এটা বিশেষ শক্তি প্ৰদান কৰি থৈ দিছে জগতত। সেইকাৰণে শিষ্যসকলে মুখেৰে নক'লেও কথা নাই, তেওঁলোকৰ অন্তত কি আছে বেদনা গুৰুসকলে অনুভৱ কৰিব পাৰে। বুজি পালে, আৰু তেওঁ যিহেতু কালী সাধক আছিলে, গতিকে কালীৰ ওচৰত গৈ বিবেকানন্দক ক'বলৈ ক'লে, যোৱা তুমি মাৰ ওচৰে যাই তুমি কোৱা যে হে মা, মোক শক্তি দিয়া, মোক ধন দিয়া, মোক ঐশ্বৰ্য দিয়া, মোক বিভূতি দিয়া। ৰামকৃষ্ণ পৰমহংসদেৱে জানিছিল যে তেওঁ যদি এইমাত্ৰ এই কথাটো গৈ কয় নহয়, কালিয়ে এইবোৰ চব দিবৰ কাৰণে বাধ্য হৈ যাব, কাৰণ ইমান শক্তিশালী তেওঁৰ ক্ষমতা, সেইটো বাধ্য হৈ যাব দিবলৈ। আৰু গুৰুৰ বাক্য পালন কৰি ৰামকৃষ্ণ পৰমহংস আহি কালিৰ সন্মুখত থিয় হৈ হাত দুখন মেলিছে, দুহাত মেলি কিনে কৈছে, হে মা, আমাকে জ্ঞান দাও, আমাকে বৈৰাগ্য দাও, আমাকে ত্যাগ দাও। সেইবোৰ নুখুজিলে, যিবোৰ গুৰু খুজিবলৈ পঠিয়ালে। আৰু দূৰৰ পৰা পাগলা বাবা ৰামকৃষ্ণ পৰমহংসই হাঁহিছে আৰু তাক কৈছে, চালা পাগল, হা, তোমাক চাব দিলোঁ ইটো আৰু তুমি খুজিলা সেইটো, তোমাক খুজিব দিলোঁ বেলেগ আৰু তুমি খুজিলা বেলেগ। এই বুলি গুৰুই তৃপ্তিৰে হাঁহিছে। অঁ, মোৰ শিষ্য ঠিকেই আছে, প্ৰমাণ চালে তেওঁৰ শিষ্য কিমান আচলতে দৃঢ়। তেওঁ খুজিব দিলে বেলেগ, তেওঁ খুজিলে বেলেগ। আৰু তেওঁ বুজি পাইছিল যে গুৰুৱে আচলতে মোক কি বিচাৰে মোৰ পৰা। ঠিক আছে, যাৰ যেনেকৈ যি হ'ব লগাটো হ'বই, আমিনো কি কৰিব পাৰোঁ। গতিকে সকলোৱে নিজৰ প্ৰাৰব্ধ কৰ্ম কপালত লিখি লৈ আহিছে। ৰজাৰ পুত্ৰইও ভিক্ষাৰী হৈ জীৱন কটাব লাগে, আৰু ভিক্ষাৰীৰ পুত্ৰও গৈ কোনোবা ৰজাৰ কোচত উঠিলে সি ৰজা হৈ গ'ল। গতিকে এয়া মানুহৰ জীৱনৰ প্ৰাৰব্ধ কৰ্মৰ ফল। মানুহে আজি যে আমি সুখ স্বাচ্ছন্দ্য ভুগিছোঁ, বা আমাৰ জীৱনত যিবিলাক আমি দুখ যন্ত্ৰণা ভুগিছোঁ, তাৰ কাৰণে আমি কাকো দোষাৰোপ কৰি লাভ নাই। সেইবোৰ মই নিজে অৰ্জন কৰি অনা মোৰ প্ৰাৰব্ধ কৰ্মৰ ফল মই ভোগ কৰি আছোঁ। অঁ, এইটো ঠিক যে যদি আপুনি অন্তঃকৰণে ভগৱানৰ ওচৰত নিজক সমৰ্পণ কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ প্ৰাৰব্ধ কৰ্মৰ গতি হয়তো ভগৱানৰ কৃপাত সলনি হৈ যাব। হয়তো হ'বলগীয়া আছিল বহুত ডাঙৰ, হৈ গ'ল অলপতে। আপোনাৰ সিদিনাখন মৰিব লগা আছিল এক্সিডেণ্ট হৈ,
কিন্তু অকণমান কিবা অকণমান ভঙা চিঙা হৈ থাকিল, তাতে বাচি গ'ল। কিন্তু প্ৰাৰব্ধ কৰ্মটো ঘটিলোঁ, কিন্তু গুৰু কৃপা আছিল কাৰণে, ঈশ্বৰৰ কৃপা হ'ল কাৰণে সেইখিনি আপোনাক যি ধৰণে ভুগিব লাগিছিল আপোনাক নুভুগালে। কিন্তু আমি ঋণাত্মক মনোবৃত্তিৰ কাৰণে এনেকুৱা ভাৱনা লৈ লওঁ যে হে ভগৱান, তোমাক দিনে ৰাতি ভজি থাকোঁ, তথাপিনো মোৰ এইবিলাক হয়নে? কিন্তু আপুনি যদি তাক ধনাত্মক মনোবৃত্তিৰে গ্ৰহণ কৰে, তেতিয়াহ'লে আপুনি এনেকৈ ক'ব পাৰে, হে ভগৱান, আৰু বা কি হ'বলগীয়া আছিল? তোমাৰ কৃপাত যে এইখিনিতেই সমাপ্ত হ'ল, তাৰ কাৰণে তোমাৰ ওচৰত কৃতাৰ্থ হে প্ৰভু। এইটো হ'ল ভগৱানৰ প্ৰতি দৃঢ় বিশ্বাসৰ প্ৰতিফলন। তো গতিকে ৰামকৃষ্ণ পৰমহংসদেৱো ক'ব নোৱাৰিলে যে মোক ধন দিয়া, মোক ঐশ্বৰ্য দিয়া, মোক বিভূতি দিয়া, ক'ব নোৱাৰিলে। তেওঁ ক'লে কি, মোক বৈৰাগ্য দিয়া, মোক বৈৰাগ্য দিয়া, যাতে বিষয়ৰ পৰা মই বিৰাগ হ'ব পাৰোঁ। মোক এনেকুৱা জ্ঞান দিয়া যাতে মই এই সংসাৰ অন্ধকাৰ অজ্ঞানতাৰ পৰা মই নিজক আঁতৰাব পাৰোঁ। মহাপুৰুষ মাধৱদেৱে যিদিনাখন শংকৰদেৱৰ চৰণত গৈ আশ্ৰিত হৈছিলে, তেওঁ আচলতে বাদ কৰিবলৈ গৈছিলে, কোননো এনেকুৱা মহাপুৰুষ ওলাল, ব'লচোন মোক লৈ ব'লা বুলি নিজৰ বইনাই তেওঁ লৈ আহিলে তেওঁৰ কাষলৈ। যিহেতু ভূঞা বংশৰ শিৰোমণি, তেওঁলোকো ভূঞা, গতিকে শৰাই সঁফুৰা লৈ আহিব লাগে, নিয়ম। ভূঞা বুলিহে আনিছে আকৌ, এনে নহ'লে নানিলেহেঁতেন। বাদ কৰিবলৈ আহিছে, যাৰ লগত তৰ্ক কৰিবলৈ আহিছে। গতিকে শৰাই সঁফুৰা নিবেদন কৰি প্ৰণাম জনাই বহিছে। গুৰুজনাৰ অপৰূপ দিব্য ৰূপ দেখি প্ৰথমতে মোহিত হৈছে। তাৰপিছত গুৰুজনাৰ লগত কথা বতৰা যেতিয়া পাতিলে, বিভিন্ন শাস্ত্ৰাৰ্থ বুলি কয় যাক সংস্কৃতত, মানে শাস্ত্ৰীয় বাৰ্তালাপ, আমি তাক তৰ্ক বুলিও ক'ব নোৱাৰোঁ, আচলতে শাস্ত্ৰাৰ্থ বুলি কয়, শাস্ত্ৰ সম্বন্ধীয় বাৰ্তালাপ। আৰু শাস্ত্ৰাৰ্থ কাৰ লগত হয়? দুয়োগৰাকী যেতিয়া শাস্ত্ৰজ্ঞ হয়, তেতিয়াহে তেওঁলোকৰ মাজত শাস্ত্ৰাৰ্থ হয়। কিন্তু একো নজনা নুশুনাকৈ এগৰাকী শাস্ত্ৰজ্ঞ ব্যক্তিক প্ৰশ্ন কৰি তৰ্ক কৰাটোক, সেইটোক বিবাদ বোলে, সেইটো কাজিয়া বোলে, সেইটো শাস্ত্ৰাৰ্থ হ'ব নোৱাৰে। শাস্ত্ৰাৰ্থ কৰিবৰ কাৰণে এগৰাকী শাস্ত্ৰজ্ঞ ব্যক্তিক প্ৰশ্ন কৰাৰ আগতে নিজেও তেওঁ বিদ্যত হৈ ল'ব লাগিব। আৰু মাধৱপুৰুষ সমসাময়িক তেনেকুৱা সমগ্ৰ তেওঁ বেদ বেদাংগ অধ্যয়ন কৰা এগৰাকী মানে শাস্ত্ৰজ্ঞ পুৰুষ আছিলে। আৰু সেইকাৰণে গুৰুজনাৰ লগত তেওঁ অনৰ্গল শাস্ত্ৰৰ বাদ কৰিছিলে, শাস্ত্ৰাৰ্থ কৰিছিলে। আৰু শাস্ত্ৰাৰ্থৰ অন্তত তেওঁ যেতিয়া দেখিলে যে মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিখিনি কথা কৈছে সেইখিনি যুক্তিসংগত আৰু শাস্ত্ৰসন্মত, আৰু সেইকাৰণে তেওঁ গুৰুজনাৰ চৰণত দণ্ডৱত প্ৰণিপাত কৰিলে। সেইকাৰণে গুৰুজনাৰ মনলৈ প্ৰশ্ন আহিলে, বোলে আহোঁতে দেখোন আকৌ এবাৰ সেৱা কৰিলা, আকৌ এইবেলি দণ্ডৱত কৰিলা, কেলেই বা? বোলে প্ৰথমে সেৱা কৰা হ'ল বৰভূঞা বুলি মানি, আৰু এইবেলি সেৱা কৰিছোঁ তোমাৰ চৰণত বিক্ৰয় গৈ, যুগে যুগে তোমাৰ চৰণত কায় বাক্য মনে বিক্ৰয় গ'লোঁ চিৰদিনৰ কাৰণে, আৰু ই দুখানি চৰণ এৰি আৰু কলৈকো নেযাওঁ। ইফালে যোগ্য হৈছিল কাৰণে, বিবাহৰ কাৰণে যোগ্য কন্যা জোৰণ পৰ্যন্ত পিন্ধোৱা হৈছিলে, আৰু উভতি গুৰুজন মহাপুৰুষ মাধৱদেৱ গুৰুজন মোৰ কৃপালু গুৰুজনাৰ চৰণতে আশ্ৰয় লৈ তেওঁ আৰু বিষয় জগতখনলৈ উভতি নগ'ল। তাৰমানে কি? ইচ্ছা কৰাহেঁতেন তেওঁতো গৈ গৃহী হৈ সম্পূৰ্ণ সংসাৰৰ বিষয় ভোগ কৰিও গুৰু সেৱা কৰিব পাৰিলেহেঁতেন। কিন্তু ইমান দৃঢ় মনৰ আছিল মহাপুৰুষ মাধৱদেৱ যে গুৰুৰ চৰণতে জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তি হোৱাৰটো দেখি তেওঁ গুৰুৰ দুখানি অভয় চৰণকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ স্থান বুলি মান্য কৰিলে। আৰু তেওঁ তেনেকুৱা এগৰাকী সামৰ্থ্য গুৰু জীৱনত তেওঁৰ জীৱনত প্ৰাপ্ত হোৱাটো তেওঁৰ জীৱনৰ পৰম সৌভাগ্য বুলি তেওঁ মানি ল'লে, আৰু তেওঁ চিৰদিন গুৰু সেৱাত প্ৰৱৰ্তি থাকিলে। মাধৱ পুৰুষৰ নিচিনা গুৰু সেৱা কৰা বিৰল গুৰু সেৱাৰ নিদৰ্শন জগতত দ্বিতীয়টো নায়েই। তাৰমানে অনেক গুৰুৱে অনেক শিষ্য জীৱনত প্ৰাপ্ত হৈছে, কিন্তু গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ নিচিনা ভাগ্যশালী গুৰু জগতত খুব কম আছে, যিজনে মহাপুৰুষ মাধৱদেৱৰ নিচিনা শিষ্য তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে।
গুৰুসকলৰ কাৰণে এইবিলাক পৰম সৌভাগ্য। গতিকে এইসকলে জীৱনৰ সৰ্বোচ্চ যিটো আমাৰ কোৱা হৈছে ইয়াতে যে ভক্তিহে মাতা তাসম্বাৰ মহাফল। আজি প্ৰহ্লাদেও সেই কথাটো ঈশ্বৰ পুৰুষক কৈছিলে যে বাঞ্ছয় ফল কৰি তজু কৃত্য সিটো বাণীজৰো নহো বৃত্ত, যে মই সেইখন বেপাৰৰ ভৃত্য নহয় যিখন বেপাৰত সেৱা কৰি পেলাই কিবা প্ৰাপ্ত। গুৰু সেৱাটো তেনেকুৱা বস্তু নিস্বাৰ্থ, যে মই গুৰুৰ পৰা কিবা বিচাৰিম সেইকাৰণে গুৰু সেৱা কৰিছোঁ এনে নহয়, কাৰণ গুৰুটো সৰ্বদা কৃপাশীল, গুৰু দিবই। গুৰু দয়ালু, দয়াল গুৰু কৃপাল গুৰু বুলি কয়। গুৰুসকলে দিবই, শিষ্যই নুখুজিলেও দিব। ঈশ্বৰো কৃপালু, ঈশ্বৰ ভক্তসকলক কি দিব লাগে অন্তৰ্যামী ঈশ্বৰে সকলো জানে, কাক কেতিয়া কি প্ৰদান কৰিব লাগে। তথাপিও প্ৰহ্লাদক সুধিলে, আৰু প্ৰহ্লাদেও ঠিকেই আছিল তেতিয়ালৈকে, কিন্তু ঈশ্বৰ পুৰুষে ইমান মানে আকুৰগুজ হৈ ধৰিলে, বোলে নহয় নহয় মোক দেখিলাই যেতিয়া, মোক দেখাৰ পিছত পুনৰাগমনেই নহয়। কিমান তাত্ত্বিক কথা এটা প্ৰহ্লাদক কৈ দিলে, মোক দেখাৰ পিছত পুনৰাগমন নহয়, তেওঁ আৰু এইখন জগতলৈ আৰু কেতিয়াও আহিবই নালাগে। যাক আমি কি ভক্তি বুলি কৈছোঁ, নিগম পন্থা বুলি যাক কৈ আছোঁ আমি, নিবৃত্তি মাৰ্গ, আৰু পুনঃ আগমনম ন ভৱিষ্যতি। তাৰপিছত প্ৰহ্লাদে কিন্তু কি বুলি ক'লে, তোমাক নিন্দিলে পিতৃ মূৰ, সিজিল পাতেক মহাঘূৰ, তাত হন্তে পিতৃ নিস্তাৰোক এতেক প্ৰসাদ দিয়। প্ৰহ্লাদ নাজানে তেতিয়ালৈকে যে প্ৰহ্লাদৰ লগত ভগৱানৰ যিমান নিকট সম্পৰ্ক তাতকৈ বেছি নিকট সম্পৰ্ক হিৰণ্যকশিপুৰ লগত। প্ৰহ্লাদ আজিহে প্ৰহ্লাদে ভগৱানক পালে, তাৰ বহুকাল আগতে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰ লগত ভগৱানৰ নিবিড় সম্বন্ধ আছে। বৈকুণ্ঠৰ পাৰিষদ হিচাপে তেওঁক নিৰ্ণীত কৰি লৈ গৈছিল ভগৱানে, আৰু নিজৰ বৈকুণ্ঠৰ দুৱাৰী কৰি তেওঁক ৰাখিছিলে। ভগৱানৰ যশ কৃত্তি পৃথিৱীত বিস্তাৰিত কৰিব লাগিব কাৰণে হিৰণ্যকশিপুক যিজন হ'ল, সেই জয় বিজয় পাৰিষদ দুজনকে ভগৱানে নিৰ্বাচন কৰিছিল যে তোমালোক যাব লাগিব মোৰ যশস্য আৰু কৃতিত্ব জগতত বিস্তাৰ কৰিবৰ কাৰণে। পৰম শক্তিশালী ৰূপত তোমালোকে পৃথিৱীত যাব লাগিব, তাৰ কাৰণে ভগৱানে ব্যৱস্থা কৰিছে। আজি এগৰাকী সামৰ্থ্যশালী ব্যক্তিয়ে তেওঁৰ লগত কাক ৰাখিব? যিজন তেওঁৰ অত্যন্ত বিশ্বস্ত অনুগামী, তেওঁকহে ৰাখিব। কোনোবা যদি বিশ্বস্ত নহয়, তেওঁ ইচ্ছা কৰিলেও তেওঁক নাৰাখে, না তুমি যাব নালাগে, অমুক যাব মোৰ লগত। কিয় যাব? কাৰণ তেওঁৰ দৃষ্টিত তেওঁ বিশ্বস্ত অনুগামী, তেওঁলোকৰ ওপৰত ভৰসা আছে তেওঁ। গতিকে ঈশ্বৰে তেওঁক ভৰসাত লৈছিল সেই জয় বিজয়ত, যে মই যিহেতু পৃথিৱীলৈ যাবই লাগিব, মোৰ শক্তি সামৰ্থ্য জগতত মই প্ৰতিষ্ঠা কৰিবই লাগিব, বিভিন্ন প্ৰকাৰে মই লীলা সাধন কৰিবই লাগিব জগতত, পৃথিৱী উদ্ধাৰ কৰিবই লাগিব, এইবোৰ দেখুৱাব লাগিব জগতক। তাৰ কাৰণে তেওঁলোকক নিৰ্বাচন কৰিছিল। গতিকে সেইকাৰণে ঈশ্বৰ পুৰুষৰ মনে মনে হয়তো হাঁহি উঠিছিল প্ৰহ্লাদৰ এই কথাটো, যে আহা হ'ব বাৰু, তথাস্তু। গতিকে এগৰাকী প্ৰহ্লাদৰ নিচিনা ভক্তয়ো ভগৱানৰ পৰা বিচাৰি দিলে কিবা এটা, যে মোক কেৱল ভক্তি লাগে, তাতকৈ বেলেগ নালাগে বুলি কিন্তু দৃঢ়তাৰে যদি প্ৰহ্লাদে ক'লেহেঁতেন, তেতিয়াহ'লে হয়তো পৰিস্থিতি বেলেগ হ'লহেঁতেন। ইমান দিন প্ৰহ্লাদে আৰু দৈত্যসকলৰ ৰজা হৈ লতি লাঞ্ছনা খাব নালাগিলেহেঁতেন, বিষয় সুখত তেওঁ মজি থাকিব নালাগিলেহেঁতেন। বাৰু যি নহওক, ভোগভুঞ্জী পুণ্য কৰা হয়, তেওঁৰ সমস্ত পুণ্য ভোগ ভুঞ্জী এইখন জগততে শেষ কৰিব লাগিব বুলি ঈশ্বৰৰ আজ্ঞা হ'ল, তেওঁ থাকিলে। আৰু সেইকাৰণে ইয়াতো দৃঢ়তাৰে কপিলে মাতৃ দেৱতীৰ আগত কৈছে যে হে আই, মোৰ ভক্তসকলে বাকী সকলোকে অকুশল বুলি ভাবে, কেৱল ভক্তিয়ে তেওঁলোকৰ জীৱনৰ পৰম ফল বুলি তেওঁলোকে গণ্য কৰে, আৰু সেইকাৰণে তেওঁলোকে বেলেগ নিবিচাৰে। হে ৰাম, জনো বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও ক মাতৃ তেবে ইহাৰ নিৰ্ণয়, আর মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকুতিৰ হুৱে পাত্ৰ। কোনোবাই মুকুতি শ্ৰেষ্ঠ ফল বুলি ক'ব পাৰে, কিন্তু সেয়াই মুকুতি আচলতে এটা ভকতিৰ প্ৰাসংগিক, সেই আশ্ৰয় ৰেফাৰেঞ্চ বোলে বা প্ৰাসংগিক বোলে। ভক্তি বোলা বস্তুটো জীৱনত প্ৰাপ্তিৰ কাৰণে মুক্তি এটা প্ৰাসংগিক হ'ব পাৰে,
কিন্তু মানুহৰ কাৰণে মুকুতি সৰ্বশ্ৰেষ্ঠ ফল নহয়, মানে টাৰ্গেট নহয়।